গৰুৰ ছাল কিমান মোটা এইটো গুম খাপৰ মাথা চাওক এই গুম খাপৰ মাথাটো এই তেখেতে ধৰিছিলে গুম খাপৰ মাথা আৰু অত্যন্তত ব্যৱহৃত সামগ্ৰী এইটো হেই ফেটি খাপৰ মাথা এইটো কি লিখা আছে হৈছে আৰু নাগিনী গছ লতা বাগিনীৰ লতা দেওঘটাৰ নামটো কিবা আছিলে পুখুৰী যে খানে মাজত দিয়ে নামটো নাজানো এইটো মানে ঘূৰাই এভৰিৱান কি খবৰ আপোনালোকৰ আৰু আজি মই আহিছিলোঁ মৰিগাঁও জিলাৰ আৰু আজি এতিয়া পবিতৰাৰ ওচৰত আছোঁ আৰু এতিয়া মই আপোনালোকক মানে দেখাম মই এতিয়া ভিতৰত গৈ টিকেটটো কাটি আনিলোঁ এতিয়া আপোনালোকক দেখাম যোনটো মায়ঙৰ এটা মিউজিয়াম আছে আৰু ইয়াৰ মিউজিয়ামৰ লগত ইতিহাসিত যিখিনি বস্তু আছিলে পুথি পাজি বা তেনেকুৱা কি কি আছে সেই বস্তুখিনি মিউজিয়ামটোতে আছে গতিকে মিউজিয়ামটো এতিয়া সোমাম আৰু আপোনালোককো দেখাম মই টিকেটটো কাটি আনিছোঁ এজনৰ মই কৈছোঁৱে বাৰু চাব গতিকে এজনৰ 30 টকা মানে ষ্টুডেণ্টৰ 30 টকা আৰু পাৰ পাৰ্চন 50 টকাকৈ নৰ্মেল গতিকে এতিয়া ভিতৰত ধুনীয়াকৈ যাম আপোনালোকক দেখাম আৰু চাব আৰু পিছফালে এখন পবিতৰা পিকনিক খাই আছে মানুহে যিহেতু এতিয়া পিকনিকৰ ছিজন আমি সেইবিলাক খোৱা নাই আৰু গতিকে এতিয়া ধুনীয়াকৈ যাম মিউজিয়ামৰ ভিতৰত আপোনালোকক দেখাম গতিকে চাই থাকিব ভিডিঅ'টো আৰু নতুন আহিছে যদি প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মায়ং মিউজিয়াম এণ্ড ৰিচাৰ্চ চেণ্টাৰ আহিছে গতিকে এইটোৱেই মিউজিয়ামটো গতিকে এইফালে সোমাই যাব লাগিব ইয়াতে সোমাই আহিব লাগিব ইয়াতে টিকেট কাউণ্টাৰ গতিকে টিকেট চেকেট কাটিব লাগিব ফৰেনাৰবিলাকৰ 400 টকা ইণ্ডিয়ানছ 50 ৰুপিজ পাৰ পাৰ্চন ষ্টুডেণ্ট 30 টকা গতিকে এতিয়া টিকেট চেকেট কাটি ল'লোঁ মই গতিকে আৰু ইয়াৰ গোটেই পবিতৰা মেপখন আছে ইয়াত চাওক কেনি গ'লে কেনি পাব আৰু এয়াৰ হৈছে ইয়াৰ যাদুকৰা বেছসকল তেওঁলোকৰ ফটো ইয়াত লগাই থোৱা আছে আৰু এতিয়া ভিতৰলৈ যাম আৰু আপোনালোককো দেখাম গতিকে চাই থাকিব এইটো বহা মন্দিৰটো মোৰ ভিডিঅ'ত আছেই গতিকে এইফালেদি এণ্ট্ৰি কৰিব লাগিব এইফালেদি সোমাই এনেকৈ গোটেইখন ঘূৰি আহিব লাগিব গতিকে এতিয়া যাম আৰু বোলো ইয়াৰ বাহিৰতে থকা কিছুমান দেখা লৈছোঁ আপোনাৰ সূৰ্য মূৰ্তি শতাব্দী এইবিলাক ব্ৰহ্মপুৰ হৰিণাৰ শিং এয়া মনসা মূৰ্তি শিলত খোদিত বিষ্ণু মূৰ্তি মধ্যযুগৰ আৰু এইটো এইটো মহৰ শিং বনৰীয়া মহৰ লাও ফুলা হ'ব বনৰীয়া মহ ডাঙৰ আছে ন ইমান ডাঙৰ শিং থাকে আৰু এইটো বহাৰ গণেশ মূৰ্তিটো মোৰ ভিডিঅ' আছে বাৰু এইটো চাব পাৰিব আপোনালোকে গ'লে এইখিনি আছে গ্ৰাম্য জীৱন ভিলেজ এনেকৈ ঢেঁকী দিয়ে হেৰি কৰে এইটো মানে ঘৰটো ধুনীয়া বনাই দিছে আৰু এইটো এটি সৰু খেৰৰ মেজি এইটো মাটিৰ কুঁৱা ধুনীয়াকৈ এডাল দা বনাই দিছে ধুনীয়াকৈ কাপোৰ মেলা দা আজিকালি দেখা পোৱাই নাযায় এইটো বস্তু এইটো হাল বোৱা গ'ল পথাৰত হাল বাই আছে এইটো টঙি ঘৰ ধুনীয়াকৈ দেখিছে আপোনালোকে আৰু বেকগ্ৰাউণ্ডত ধুনীয়াকৈ এটা মানে পৰিৱেশৰ সৃষ্টি কৰি দিছে আৰু পথাৰ এইটো গ্ৰাম্য জীৱনৰ ঘৰ চাওক কেনেকুৱা আৰু এয়া আছে লিখা আছে জণ্ডিছ ৰোগৰ মন্ত্ৰ চিকিৎসাৰ দৃশ্য জণ্ডিছ ৰোগৰ এয়া মন্ত্ৰ যিহেতু মায়ঙৰ এয়া ধুনীয়াকৈ হেৰি কৰি আছে এইফালৰখিনি আপোনালোকক দেখাম এখন আছে দোলা চৈ দোলা এখন চব বৰটোপৰ বুলি এয়া চাগে এইখন যে কি বুলি কয় নহয় ফাইগত নহয় এইখন ফাইগতত উঠোৱাই কাজলী চকী যে তাত পাইছিলে এই লিখাই আছে বৰটোপৰ ভগ্নাংশ শেষ মধ্যযুগ কাজলী চকী শিলৰ পতা ইফালে বৰটোপৰ গুলি শেষ মধ্যযুগ কাজলী চকীৰ পৰাই চপোৱা চাওক গুলিবিলাক কেনেকুৱা আছিলে এটা শিলে হয়তো এটা গোল গোল শিল নহয় ন শিলে হয় আৰু এই উৰন্ত অপ্সৰা এইবিলাক কিমান এটা বস্তু কিন্তু আচৰিত হ'ল ইমান ধুনীয়াকৈ শিলত কাটি কাটি বনাইছিলে চাওক অলংকিত ইটা এইটো কাছশিলা মায়ং কাছশিলাখন পোৰা মাটিৰে নিৰ্মিত গছাৰ চাকি অংশ
ফুলাকটি পাক্ষিক আৰু মধ্যযুগৰ এনে বস্তু ঠিক আছে মানে বহুত আছে এখনে দোলা দেখালো এখন হৈছে কাঠৰ চেন্ডেল ফন্টা বুলি কোৱা হয় কাঠৰ চেন্ডেল চাওক এইফালে আছে এইবিলাক শিলত অংকিত কৰা বিলাক চব শিৱগণৰ পুৰা মাটিৰ ভাস্কৰ্য এইখিনি সজ্জিত ইটা প্ৰাক মধ্যযুগ কাছশিলা এই কাছশিলাৰ পৰা অনা হৈছে চব নলিযুক্ত ধৰ্মীয় মৃৎপাত্ৰ জালৰ গুড়া জালত থকা এইটো গুটিটো হ'ব পুৰা মাটিৰ পাটনাদৰ অংশ এইবিলাক চব মাটিৰে বস্তুখিনি আছে ঠিক আৰু এইফালে চাওঁ এইটো টিভিটো চাওক এইটো টিভি চাইছোঁ মই ন আগৰ দিনতে এইবিলাক ধনু ভাওনাত ব্যৱহৃত জাঠি ধনু এইবিলাক ভাওনাত ব্যৱহাৰ কৰা আৰু এইখন আগতে থাকিছোঁ বহুত লুৰ তৰোৱাল আৰু গড়ৰ চালেৰে নিৰ্মিত ঢাল বা এখন লোহাৰৰ তৰোৱাল হ'ব নিশ্চয় লিখা মতে এইখিনি চাওক আপোনালোকে হাতী খুজীয়া বাতি যিসকলে দেখা নাই চাওক এইটো তাৰপিছত এইটো হৈছে বানবাতি এইখন আছে বানকাঁহী বা মায়াহাং কাঁহী বুলি কয় এইখন গতিকে এইকেইটা আৰু লুৰে নিৰ্মিত ঘূৰণীয়া সামগ্ৰী কিবা এটা সামগ্ৰী আৰু এইখিনি গছা আধুনিক গছা আধুনিক মায়ং গছা আধুনিক মায়ং কিবা এইখন আছে মায়াহাং কাঁহী খুৰা থকা এখন চাওক এইখন আছে বানকাঁহী এইখন আছে খুৰা থকা ডাঙৰ কাঁহী বৰবাৰী চাহ কোম্পানীৰ নাম ফলক এইখিনি নামৰ ফলক এইখিনি ধোঁৱা খোৱা হুকা বুলি কয় যে এইখিনি হুকা বহুত আছে চিনেমাত নামবোৰ দেখিছে হুকা আৰু এইটো কালি বজাই যে ভাওনা চিনেমাত কালি বাদ্যযন্ত্ৰ হয় আৰু লুৰে নিৰ্মিত নাঙলৰ আৰ্হি এইটো হুকা এইবিলাক বৌদ্ধ ধৰ্মীয় তামৰ সামগ্ৰী কিছুমান থৈ দিয়া আছে এইখন যে গড়ৰ ছালৰ হয় এখন লুৰ তৰোৱাল গড়ৰ তৰোৱাল গড় এই গড়ৰ আৰু এইফালে সোমাই আহি পেলাই আপোনালোকে দেখিব এইখন এতিয়া কিবা মানে হেৰি নিচিনা লাগিছে শিৱলিংগৰ হেৰি নিচিনা এইখিনি ঘৰুৱা সঁজুলি ঠগা কাহিনী এইটো কাগজটো হেৰিয়ে বনোৱা নিচিনা লাগিছে আৰু ইয়াত এইবিলাক আপোনালোকে দেখিছে এইবিলাক চব যাদু মন্ত্ৰ সেইবিলাক চাওক বিষ জৰা মন্ত্ৰ ব্যৱহাৰ কৰি এগৰাকী ৰোগীৰ পিঠি বিষ অৱস্থা এইখিনি পিঠি বিষৰ হেৰি এজন প্ৰসিদ্ধ লেখক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য উপন্যাস মৃত্যুঞ্জয় প্ৰাকৃত নায়ক ভাৰতৰ স্বাধীনতা মায়ঙৰ আগৰ কালৰ বেজসকলে মন্ত্ৰ শক্তিয়ে বাস বক কৰাৰ কাহিনীবোৰ কৈ থকা অৱস্থাত মায়ঙৰ বেজ আৰু ৰোমাঞ্চকৰ ঘেৰজালি গ্ৰন্থৰ লেখক হেল্ল' বন্ধুসকল ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ কিয়নো ভিডিঅ'টো বহুত দীঘল হৈ যাব ইয়াৰ পিছৰ অংশখিনি আপোনালোকক ছেকেণ্ড পাৰ্টত দেখিবলৈ পাব আৰু যিসকল নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ নেক্সট ভিডিঅ'টো আপোনালোকক মই দেখাম আৰু ইয়াৰ পিছত আৰু কি আছে যিহেতু বহুত ডাঙৰ হৈছে ভিডিঅ'টো সেইকাৰণে মই দুটা পাৰ্ট কৰিবলগীয়া হ'ল গতিকে চাব ইয়াৰ পিছৰ অংশখিনি আপোনালোকক দেখাম গতিকে চাই ছাবস্ক্ৰাইব কৰি থ'ব